গানটো লিখে কেনেকে সেইটো মোৰ স্পেশাল আৰু বৰ্তমান সময়ত মহিলা সবলীকৰণৰ ক্ষেত্ৰত বহু যুৱতী বহুখিনি কামৰ ক্ষেত্ৰত আগুৱাই গৈছে আৰু তেনে এগৰাকী যুৱতীৰ কাষত আজি আমি উপস্থিত আছোঁ আৰু সেই যুৱতীগৰাকী অতি কম সময়ৰ ভিতৰতে বহুখিনি নিজৰ কৰ্ম প্ৰতিভাৰে আগবাঢ়ি গৈছে গতিকে তেখেতৰ পৰা আমি জানো আহক নমস্কাৰ নমস্কাৰ যিহেতু আমি গীতৰ থ্ৰুৱেদি আপোনাক চিনি পাইছোঁ গতিকে গানৰ যাত্ৰাটো আমি জানিব বিচাৰোঁ গান বুলিলে মই যেতিয়া 10 লৈকে মোৰ একো তেনেকুৱা নাছিল জাষ্ট স্কুলত নৰ্মেলি কোৰাছ যে হয় তেনেকে ফাংচনত গাইছিলোঁ শিকা নাছিলোঁ প্ৰফেচনেলি তাৰপিছত যেতিয়া ক্লাছ 11ত আমাৰ ফ্ৰেছাৰ হয় নহয় তেতিয়া কি হৈছিলে কি বুলি ক'ম আৰু পটককে মানে চাব গৈছিলোঁ আৰু যে ৰিহাৰ্চেল টাইমত যে সবে ৰিহাৰ্চেল কৰে তেনেকুৱাকে মানে আমিও চাব গ'লো মানে কি গাই আছে কি নগাই আছে তেনেকে গাওঁতে মানে কোনোবাই বেলেগে গাই আছিল দেই গানটো মে তেনু সমঝাৱা সেইটো মানে গাব আৰু তো সেই টাইমটোত মানে কিবা এটা তেওঁ পাৰা নাছিল নে কি কিবা এটা হৈছিল মুঠতে সেইটো টাইমত ছাৰজনে যিহেতু আমাৰ স্কুলৰে আৰু কৈছিল ছাৰ মই গাওঁ এবাৰ মই গাওঁ তেতিয়া মানে আমি এনেও বেলেগ ফালে অলপ এক্টিভ আছিলোঁ খেল চেল হওক বা নিউজ ৰিডিং এছেম্বলিত মই অসমীয়াতে পঢ়িছিলোঁ বেছিভাগ তো সেইটোৰ এপ্ৰিচিয়েশ্যন সদায় পাইছিলোঁ সেইটো টাইমত মানে ছাৰ এনেও চিনি পায় তো কৈছে গা বেছি টাইম নাই কিন্তু দেই আমাৰ ছুটি হ'ব লাগিব স্কুল তেনেকে গাওঁতে মানে যেতিয়া গালো ছাৰে মানে খুব এপ্ৰিচিয়েট কৰিলে যে তই গান শিক নেকি ইমান দিনে ক্লাছ 10 লৈকেতো আমি গমেই নাপালোঁ তেতিয়া কৈছোঁ নাই ছাৰ নিশিকো তেনেকে মানে লাহে লাহে ছাৰ কৈছিলে আৰু যে তুমি গান শিকা ষ্টাৰ্ট কৰা তুমি ক'ত শিকাবা কিন্তু এটা কথা ক'ম যেতিয়া এই আৰম্ভণিটো হ'ল চবৰে পৰা যে এপ্ৰিচিয়েশ্যনটো পালোঁ তাৰপিছত মই ভাবিলোঁ শিকিব পাৰোঁচোন লাহে লাহে আৰু মোৰ গুৰুৰ নাম ল'বই লাগিব ৰূপালী কেওটনাথ তেওঁ কিন্তু মোক সৰুৰ পৰা চিনি পায় তো তেওঁ মোক কৈছিলে তোমাৰ মাতটো ভাল কিয় নগোৱা কিয় নিশিকা কিন্তু যিহেতু হয়তো ইতিমধ্যে সকলোৱে গমেই পাইছে মোৰ মা মোক অকলে ডাঙৰ কৰিছে বাহিৰ ঘৰ চব মায়ে চম্ভালিছে গতিকে এক্সট্ৰা কিবা এটাত ক'ৰবাত মায়ে আনা নিয়া কৰিব সেইটো যোনে হয়তো প্ৰেক্টিকেলি ফিল কৰিব গম পাব আৰু চ' মায়ে তেতিয়া কৈছিল তই নিজে যেতিয়া খোজকাঢ়া মানে নিজে যোৱা অহা কৰিব পাৰিবি তেতিয়া তই যি শিকিব মন আছে শিকিবি তো যেতিয়া মই 12টো পাছ কৰিলোঁ তাৰপিছত মানে মোৰ আছিল যে মই গান শিকিম চ' তাৰপিছত মোৰ সেইটো যাত্ৰা আৰম্ভ হ'ল আৰু এনেদৰে লিখা বুলি যদি কওঁ মই ক্লাছ 10 লৈকে একোৱে নাছিলোঁ মানে কি আছিলোঁ মই যদি ফ্ৰেংকলি কওঁ কোনোবাই গাইছিল নহয় ষ্টেজত যে গায় মানে খুব চাওঁ মানে অবজাৰ্ভ কৰোঁ আৰু এনেকে এনেকে গাইছে বা জুবিন দাহঁতৰ প্ৰগ্ৰামবিলাক যেতিয়া চাইছিলোঁ জুবলি বায়ে গাইছিলে এনেকে যে গায় আৰু একদম পজিশ্যনবিলাক এনেকে দিয়ে নহয় আহি কেনে মিৰৰৰ আগত মানে ময়ো মানে নিজকে নিজে ক্লেপ বজাওঁ আৰু নিজে মানে মিৰৰৰ আগত গাওঁ এক্টিং কৰা এক্টিং কৰিছিলোঁ আৰু মানে ইমেজিন কৰি থাকোঁ ৱাও চবে তালি বজাই আছে মানে এনেকুৱা আৰু তাৰপিছত 11-12টো যেতিয়া মানে পাৰ কৰিলোঁ তাৰপিছত ভাবিলোঁ নাই মই মানে এপ্ৰিচিয়েশ্যনটো যিহেতু পালোঁ টিচাৰ্ছ হওক বা কলেজত যেতিয়া গ'লোঁ কলেজৰ টিচাৰেও মানে খুব এপ্ৰিচিয়েট কৰিছিলে ক'বই লাগিব তাৰপিছত মানে লাহে লাহে এই এনেদৰে আপোনালোকে গম পালে আৰু তাৰমানে সেই বস্তুটো চাগে একেবাৰে স্কুলৰ সময়ৰ পৰা সেই প্ৰতিভাটো আহি গৈছিলে গানৰ ক্ষেত্ৰত ন তেনেকুৱাই মানে মোৰ ফ্ৰেণ্ড চাৰ্কলত কোনোবা যোনে গান গায় আহি কিনে ঘৰত প্ৰেক্টিচ কৰে সেইবোৰ শুনি শুনি এটা হেবিট এটা আছিল মানে সুৰৰ যদি গাব বৰ এটা পাৰো নোৱাৰো সেইটো পিছৰ কথা কিন্তু মানে হেবিটটো আছিল যে এইটোৱে সুৰটো এইটোৱে হ'ব মানে এনেকুৱা আৰু কিন্তু যেতিয়া চবে কৈছে গান শিক নেকি নোগোৱা নিশিকাকে ইমান ধুনীয়াকে পাৰিছ তাৰ পিছত মানে আৰম্ভ কৰিছোঁ নাই শিকি লওঁ আৰু শিকাৰ পিছত মই মোৰ গুৰুকো মই অবজাৰ্ভ কৰিছিলোঁ তেওঁ নিজে লিখিছিল কিছুমান তাৰপিছত ভাবিছিলোঁ যে ময়োতো তেনেকে লিখিব পাৰোঁ আৰু আমাৰ মোৰ লিখাৰ আৰম্ভটো যদি কওঁ যেতিয়া 11ত উঠিলোঁ মোৰ এজন বন্ধু আৰু তাৰ কি হ'ল নাজানো আৰু মুঠতে হঠাৎ আমি গম পালোঁ যে সি আৰু এই পৃথিৱীখনত নাই তেনেকে আমি মানে এটা গ্ৰুপত আছিলোঁ মানে চবেই আমি কান্দিছোঁ মানে সেইটো টাইমত সেই প্ৰথম মোৰ কলমটো কপিত মানে কাৰোবাৰ কাৰণে কবিতা লিখিছোঁ বুলি ক'ব পাৰোঁ আৰু বন্ধু হিচাপে আৰু স্কুলত সেইটো মেগাজিনত হেৰি হ'ল তাৰপিছত চবেই কৈছে ইমান ভালকে লিখিছ হেৰি কৰিছ তেতিয়াতো ইম'শ্যনছত লিখা গ'ল তাৰপিছত মানে গম পাইছোঁ যে গানটো লিখে কেনেকে গান বা কিবা এটা লিখিব হ'লে কেনেকে লিখে ইম'শ্যনছতহে লিখিব পাৰি আৰু
তাৰপিছতে লাহে 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 যেতিয়া গানটো গাই আছিলোঁ, গানৰ পিছতে এই এনেদৰে মানে লিখা ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়াও মই বহুত আপকামিং প্ৰজেক্ট আছে, যদি ৰাইজে মানি মানে আঁকোৱালি লয় আৰু মৰম আৰু আশীৰ্বাদ এনেদৰে কৰি যায়, নিশ্চয় মই কৰি যাম। নিশ্চয় আঁকোৱালি ল'ব। যিহেতু আপুনি ক'লে যে এটা গান আপুনি প্ৰথম লিখিছিলে, সেই গানটো অলপ 2 শাৰীমান। আচলতে প্ৰথম যোনটো গীত লিখিছোঁ মই এতিয়ালৈকে ওলোৱাই নাই, কিন্তু মোৰ প্ৰথমটো গীত যোনটো শুভমুক্তি পাইছিলে 2023 ইংৰাজীত, মই সেইটো অলপ গুণগুণাই দিম। মন যায় কাষলৈ কৈ তাৰ হাততে হাত থৈ, মন যায় কাষলৈ কৈ তাৰ হাততে হাত থৈ, মনৰে কথাটি মন খুলি ক'বলৈহে পাওঁ। চশমা পিন্ধা ল'ৰাটো যাদু কৰিলে তাৰ মৰম লগাই দিয়ে, মন মোৰ কাঢ়ি। খুব সুন্দৰ। কেইদিনমান আগতে এটা নতুন গান এটা ৰিলিজ হৈছিলে, সেই গানটোত আপুনিও মানে শ্বুটিং কৰিছিলে ন, এগৰাকী অভিনেত্ৰী হিচাপে। কিন্তু মোৰ আগৰ যোনটো ষ্টৰী আছিলে, মই অকণমান খুলিয়ে কৈছোঁ, এইটো এতিয়ালৈকে মই ক'তো কোৱা নাই। আগৰ ষ্টৰীটো মোৰ ষ্টৰীয়ে আছিলে, যিহেতু মই নিজে লিখিছিলোঁ, সেইকাৰণে কি মাইণ্ডত কি ইমেজিন কৰি লিখি আছোঁ সেইটো মই হয়তো ভালকৈ ক'ব পাৰিম। আৰু মোৰ সেইখিনি বস্তু মানে খুব ভাবিছিলোঁ আৰু খুব ভালকৈ মানে, কিন্তু মোৰ আৰম্ভ আছিল, যিহেতু মই ইমান কেনেকৈ কি কৰে ইমান নলেজ নাছিলে, যদিও ডিৰেক্টৰটো লাগিবই, প্ৰফেচনেল এজন, তো তেওঁক মই ষ্টৰীটো কৈছিলোঁ যে মোক এইটো ষ্টৰী লাগে, আপুনি আপোনাৰ মতে সেইটো কৰি দিব। গুণগুণাইছোঁ দেই। গীতৰ নামটো হৈছে তোমাৰ ছবি। এখন বগা কাগজ তোমাৰ ছবি আঁকো, তোমাৰ হাঁহিৰে বিৰিঙা মুখনি আঁকি আঁকি ভাবোঁ, কেনেকৈ বুজাও মই মনৰ ভাৱনাবোৰ, ভাবি কি কি যে মিচকি মুচকি আহি থাকোঁ। এখন বগা কাগজ তোমাৰ ছবি আঁকো। যিহেতু আমি শুনা পাইছোঁ যে আপুনি এটা মানে নিজে প্ৰফেশ্যন হিচাপেও কিবা এটা কৰি আছে। প্ৰফেশ্যন হিচাপে মানে মই এজ এ মেকআপ আৰ্টিষ্ট আৰু মেকআপ এডুকেটৰ হিচাপে মাৰ্কেটত কাম কৰি আছোঁ। সেইটো মোৰ আৰম্ভ হৈছিল ক'ভিডৰ পিছত। মানে কলেজটো যেতিয়া পাছ আউট কৰে ষ্টুডেণ্টছে বহুত এটা টেনশ্যনত থাকে যে কি কৰিম, কি কৰিলে ভাল হ'ব, বহুত ধৰণৰ টেনশ্যন থাকে। চাকৰি কৰিম, চাকৰি পাম নে নাপাম, বা ইমান পঢ়িছোঁ সেইটো কিমানখিনি মোৰ কাম হ'ব, বহুত মানে টেনশ্যনত মই বহুতক দেখোঁ বা এনেকুৱা আৰু। তো সেইটো টাইমত হঠাৎ মোৰ কি হ'ল, উশাহ চুশাহ কিবা পোৱা নিচিনা হ'ল, মানে উশাহ নোপোৱা এনেকুৱা হ'ল মানে। তাৰপিছত মাটো আৰু মোৰ ওপৰত মানে কিবা হ'লে মা এনেই ভয় খাই যায়। তাৰপিছত সেইদিনা ভাল হৈ গ'ল, আকৌ নেক্সট দিনাখনৰ পৰা মানে উশাহটো কিবা কৰে, গম পোৱা নাছিলোঁ সেইটোক যে এনজাইটি বুলি কয়। একো মানে মূৰত কাম নিদিয়ে। তাৰপিছত লাহে লাহে ডক্টৰ তাতো দেখালোঁ। মানে ফাৰ্ষ্টত কয় তোৰ এনেকুৱা মন হয় নেকি যে মৰিম 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 মৰিম, মোক মোৰ একজেক্টলি সেনেকুৱা মনত হয়। তাৰপিছত এনজাইটিৰ কিবা কিবি টেবলেট দিলে, ফাৰ্ষ্টৰ দিনা খালে ঠিকে আছে, ভালকৈ টোপনি আহিল, টোপনিও মানে নাহে মোৰ। কিন্তু মোৰ যোনটো কয় নহয় মেণ্টেলি কিবা এটা চলি থাকে, হঠাৎ মানে এই উশাহটো কিবা নোপোৱা সেইটো মানে চলি থাকিছে। ময়ো জনা নাছিলোঁ সেইটো কাৰণে হৈছিলে। তাৰপিছত মই চাইকেট্ৰিষ্টক দেখালোঁ। তাৰপিছত তেওঁ মেডিটেশ্যন দিছিলে, কিবা দিছিলে। তাৰপিছত গম পালোঁ আচ্ছা মানে মোৰ সেইটো সঁচাকৈ এনজাইটিৰ কাৰণেই হৈছে, বা মোৰ কি কৰিম কি নকৰিম। তাৰপিছত লাহে লাহে মানে এনেদৰে মই বিজি হ'লোঁ। বিজি হওঁতে মানে ভাবিলোঁ গানটোতো মোৰ আগৰ পৰাই আছিলে বাৰু, কিন্তু গানটো এনেকুৱা বস্তু এজ এ কেৰিয়াৰ হিচাপত চুজ কৰিব হ'লে আপোনাৰ বহুত বেছি সময় লাগি যায়। সেইদৰে মাক তাৰপিছত লাহে লাহে ক'লোঁ মোৰ মেকআপটোও মন যায়। তাৰপিছত মাক কেনেদৰে বুজাইছিলোঁ, মা কেতিয়াবা যদি ষ্টেজ প্ৰগ্ৰাম কৰোঁ, কিমান আৰু মেকআপ আৰ্টিষ্ট মাতি থাকিম, মেকআপ আৰ্টিষ্ট মাতিলেও মই যেনেকুৱাকৈ বিচাৰোঁ মোক পাৰিব নেকি কৰি দিব, মই কৰি লওঁ, সেনেকৈতো শিকা হ'ব। আৰু সেই ভাবিয়ে শিকিবলৈ গৈছিলোঁ। আৰু গোটেই 6 মান্থৰ মই কোৰ্চটো কৰিছিলোঁ সেইটো টাইমত। তাৰপিছত মানে নাই আৰু সেইটোও মোৰ ভাল লগা হৈ গ'ল নহয়। সেনেকেই মানে মই এইটো প্ৰফেশ্যনত আহিছোঁ। অহাৰ পিছত মানে লাহে লাহে আজি মই গান গাইছোঁ, গান সুৰ কৰিছোঁ, বা যি ভিডিঅ' মই প্ৰডিউচ কৰিছোঁ। আজি মই মেকআপ কৰি আছোঁ বাবেহে, মই আজি মেকআপ আৰ্টিষ্ট বা মেকআপ এডুকেটৰ হয় বাবেহে মই আজি এইখিনি কৰিব পাৰিছোঁ।
আৰু ব্ৰাইডেল মেকআপ সেইবোৰ কৰা হয় নেকি? ব্ৰাইডেল মেইনলিটো ব্ৰাইডেল কোৰ্ছে কৰাওঁ কিন্তু যেতিয়া মেকআপ কৰিবলৈ যাওঁ থাকেই মানে যদি পাৰ্টি মেকআপ কৰোঁ আমাৰ মানে এটা গ্ৰুপ থাকে গোটেই গ্ৰুপত মানে আমি কৰোঁ আৰু মানে কাৰণ আমি এজন দুজনৰ কাৰণে নাযাওঁ বাহিৰত গ'লে অবভিয়াছলি বেছি এটা হেৰি থাকে তেতিয়া আমি তেনেকৈ যাওঁ আৰু খুব ধুনীয়া খুব ধুনীয়া যিহেতু আপুনি কৈছিলে যে মা যিহেতু খুব সংগ্ৰাম কৰিছে জীৱনত মাৰ মনত যোনটো হাঁহি বিৰিঙাবৰ কাৰণে যোনটো যত্ন লোৱা হয় সেইটো মই সদায় চলাই যাম আজি ৰাস্তাত যেতিয়া মায়ে এনেকে ওলাই যায় যেতিয়া কয় অমুকৰ মাৰ মুখত যোনটো হাঁহি হয়তো মই সেইটো ফাইনেন্সিয়েলি যদি ছাপোৰ্ট কৰাৰ হয় হয়তো এনেদৰে নহয় মই এটা চাকৰি কৰিও তেনেকেও ছাপোৰ্ট কৰিব পাৰিলোহেঁতেন কিন্তু মই ক'ম যে মায়ে যোনটো মোৰ কাৰণে কৰিছে সেই ঋণ মই পইচাৰে শোধ কৰিব নোৱাৰোঁ গতিকে সেইটো একমাত্ৰ পাৰিম শোধটো কৰিব নোৱাৰোঁ কিন্তু হয় মই চেষ্টাটো কৰিম যে মাৰ মুখত আজি যেনেদৰে হাঁহি বিৰিঙাব মই পাৰিছোঁ আগলৈকেও যাতে তেনেকে বিৰিঙাই থাকিব পাৰোঁ তাৰে চেষ্টা মই কৰি যাম সঁচাকৈ এয়াই আছিলে ৰূপালী ৰয়ৰ যাত্ৰাৰ বিষয়ে আজি আপোনালোকক দেখুৱালোঁ মহিলা সবলীকৰণৰ ক্ষেত্ৰত এনেধৰণে বহুখিনি যুৱক যুৱতীয়ে নিজৰ কৰ্মসংস্থাপনৰ যোগেদি আন 10জনকো কৰ্মসংস্থাপন দি আহিছে আৰু তেনেধৰণৰ যুৱক যুৱতীক আমি আপোনালোকক দেখুৱাই গৈ থাকিম আজিলৈ এইখিনিয়ে চাই থাকিব NDS নিউজ